পৰিৱৰ্তন কৰিব পাৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাবাৰ যেতিয়া লোকসভাৰ নিৰ্বাচনৰ সময়ত আমি বিভিন্ন অঞ্চললৈকে গৈছিলোঁ, তেতিয়া আমাক বিভিন্নজনে এটা কথা কৈছিলে যে আমাৰ আত্মসহায়ক গোটবিলাকে ইমান সুন্দৰকৈ কাম কৰে আৰু গোটত তেওঁলোকে ইমান নিয়াৰিকৈ কাম কৰে যে যাৰ কাৰণে গ্ৰাম্য অৰ্থনীতিত যথেষ্ট পৰিৱৰ্তন হৈছে। আজি আমি যদি চাওঁ, অসমৰ আত্মসহায়ক গোটবিলাকক আগতে আমি গোট হিচাপে টকা পইচা দিছিলোঁ, কেতিয়াবা গ্ৰেণ্ট দিছোঁ, কেতিয়াবা ৰিভলভিং ফাণ্ড দিছোঁ, কেতিয়াবা বেংকৰ লোন দিছোঁ। বিভিন্ন ধৰণে এই গোটসমূহক আমি সহায় কৰিছোঁ আৰু গোটসমূহে একেলগে গোটত বিভিন্ন ব্যৱসায় কৰি গোটসমূহ সুন্দৰভাৱে আগবাঢ়ি গৈছে। আমাৰ বাইদেউসকল কেতিয়া আহিছে? 5টা বজাতে আহিছে। কেইটাত আহিছে? 7টাত। ৰাতিপুৱাৰ পৰা ৰৈ আছে। আজি চেক লৈহে যাব লাগিব, হয়নে নহয়? চেক লৈ নগলে ঘৰৰ মানুহে লাজ দিব যে ইমান মিটিঙৰ পিছতে আমাৰ বিষয়াসকলে আপোনালোক সকলোকে চেক দিব আৰু মই আপোনালোক সকলোকে এই অনুষ্ঠানত উপস্থিত থাকি অত্যন্ত শুভেচ্ছা জনাইছো, ধন্যবাদ জনাইছো যে আপোনালোক সকলোৱে আহি আজি ইয়াত উপস্থিত হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমত যি এই নাৰী সবলীকৰণৰ এক যাত্ৰাত মহিলা উদ্যমিতা আঁচনি অনা হৈছিল, এই আঁচনিৰ জৰিয়তে আপোনালোকক আমাৰ চৰকাৰখনে এই ধৰণে সহায় কৰিবলৈ পাই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ আৰু আপোনালোক সকলোকে সেইগৰাকী মহান মুখ্যমন্ত্ৰী যাৰ নেতৃত্বত আজি এই কামখিনি হৈছে আৰু আপোনালোকৰ মৰমৰ BTC প্ৰধান হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ কাৰণে আপোনালোক সকলোকে এটা দীঘলীয়া হাত চাপৰি বজাই দিবলৈ অনুৰোধ কৰিছোঁ। দতমা বিধানসভা সমষ্টি 22,899 গৰাকী আই মাতৃক আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকাকৈ বিতৰণ কৰা হ'ল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা অভিলাষী আঁচনি আছিল যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, আৰু এই আঁচনিৰ জৰিয়তে অসমৰ প্ৰতিটো সমষ্টিতে অতি কমেও 20-25 হাজাৰ, কোনোবা সমষ্টিত 30-35 হাজাৰলৈ আই মাতৃ আছে। সকলোকে আমি 10,000 টকাকৈ অৰ্থনৈতিক সহায় কৰিছিলোঁ যাতে তেখেতসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু মহিলাসকলৰ মাজত উদ্যমিতা বৃদ্ধি হয়। আজি সঁচাকৈ আনন্দিত যে দতমা সমষ্টিত আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ উপস্থিতিত আমি সকলোৱে ইয়াত এই চেকসমূহ বিতৰণ কৰিলোঁ আৰু মোৰ বিশ্বাস আছে যে এই আঁচনিৰ জৰিয়তে আমাৰ গ্ৰাম্য অঞ্চলত থকা আই মাতৃসকল যথেষ্ট উপকৃত হ'ব। এই আঁচনিৰ ধন বিতৰণৰ ক্ষেত্ৰত মানে ভিঅ' গ্ৰুপবিলাকে CRPৰ নামত 500 টকাকৈ সংগ্ৰহ কৰা এটা অভিযোগ আছে। তেনেকুৱা হ'ব নালাগে, কাৰণ আমাৰ ইয়াৰ গোটেই ব্যৱস্থাটো চৰকাৰী ব্যৱস্থাৰ বাহিৰে হয়। যদি ক'ৰবাত আপোনালোকৰ কিবা অভিযোগ আছে, অভিযোগ আমাক দিব পাৰে, মই DC ডাঙৰীয়াক ইমিডিয়েটলি ক'ম এই অভিযোগসমূহ চাবৰ কাৰণে। আৰু এটা কথা স্পষ্ট যে এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত CLA ভিঅ' বাইদেউসকলে যথেষ্ট সহায় কৰাৰ কাৰণে আমি এই পৰ্যায়লৈ আহিব পাৰিছোঁ। আজি অসমত 40 লাখ আই মাতৃক একেলগে এই ধৰণৰ ধন দিয়াটো আৰু 4,000 কোটি টকাৰ আঁচনি, আৰু ইয়াত কোনো বেলেগ ধৰণৰ দুৰ্নীতি হ'বই নোৱাৰে। কিয়? এই কাৰণেই যে তেওঁলোকক আমি চেক প্ৰদান কৰিছোঁ। সকলোৱে আজি হাতে হাতে চেক লৈ গৈছে। চেক লৈ যোৱা মানে তেওঁলোকৰ একাউণ্টত পইচা জমা হ'ব, গতিকে মাজত আৰু বেলেগ মানুহ থাকিবই নোৱাৰে। গতিকে সেই ধৰণে এটা নিকা স্বচ্ছ ব্যৱস্থাৰ মাজেৰে কৰা হৈছে আৰু এই গোটেই প্ৰক্ৰিয়াটোত যিসকলে আবেদন কৰিছে সকলোৱে পাইছে। মাত্ৰ আমাৰ যিকেইটা ক্ৰাইটেৰিয়া আছিল যে আমাৰ এই অঞ্চলততো সেই ক্ৰাইটেৰিয়াটো ফুলফিল নহয়, কাৰণ যে ট্ৰাইবেল মানুহৰ 3টাতকৈ বেছি বাচ্চা থাকিলেও আমাৰ সেইটো এলাউ কৰা আছে। ট্ৰাইবেল এৰিয়াক বাদ দি যিসকল জেনেৰেল এৰিয়া, তাত 3টাতকৈ বেছি ল'ৰা ছোৱালী থকা বাইদেউসকল ইয়াৰ পৰা বঞ্চিত হৈছিল। তাক বাদ দিতো আমাৰ দতমাতটো মোটামুটি সকলোৱে পাইছে। আৰু ইয়াতে যদি চাই এপ্লাই কৰা মানুহো হ'ব হয়তো 24,000 বা 23,000, পাইছেও 23,000, এনেকুৱা। ইয়াত বহুত বেছি ডিফাৰেঞ্চ নাথাকিব। ধন্যবাদ।